কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড। এটা খবৰ পাই বহুতেই দুখ লাগিছে। এই দীপজ্যোতি ডেকা তাক বোলে বেয়াকৈ মাৰধৰ কৰিলে। কিয় তেনেকুৱা কৰিব লাগে বাৰু? সকলোৱে মিলিজুলি এই ধৰাধামত কেইদিনৰ কাৰণে আহিছোঁ আমি, কেইদিনৰ কাৰণে আমাক পঠাইছে এই পৃথিৱীখনত। তাতে মাৰধৰ কৰি পেলাই চলি থাকিলেতো নহ'ব না। সকলোৱে বুজাবুজি কৰি আৰু সকলোৱে নিজৰ নিজৰ কামত মগ্ন হৈ সকলোৱে নিজৰ নিজৰ ভাতমুঠি মোকলাই খাবলৈ সক্ষম হৈছে। আৰু যিসকলে এনেকুৱা মাৰধৰ কৰিছে নাপায় ইমান অতিপাত মনলৈ হিংসুক হ'বলৈ। গতিকে মই অনুৰোধ কৰিছোঁ যে এনেকুৱা মাৰধৰ কেতিয়াও কৰিব নাপায়। কিবা বেয়া দেখিছে কথাৰে বুজনি দিয়ক। আৰু তেওঁ ইউটিউব জগতলৈ আহিছিল হয়, হাঁহিৰ খোৰাক যোগাইছিলে ৰাইজক, কিন্তু আজি এই বোলে অথন্তৰ অৱস্থাত হেনে। অৱশ্যে তেনেকুৱা কৰাটো অৱশ্যে সকলো কাৰণে ভুল। আৰু যিসকলে মাৰধৰ কৰিছে তেওঁলোকৰ গাত এচাপ পৰিলেনো কেনেকুৱা লাগেনো? ঠিক তেনেকুৱা কৰিব নাপায়। সকলোৱে এই ধৰাধামত আহিছে দুদিনৰ কাৰণে, কোনো অমৰ জীৱন নহয়। এদিন নহয় এদিন এই পৃথিৱীৰ পৰা সকলোৱে বিদায় ল'ব লাগিব। গতিকে এনেকুৱা মাৰধৰ কৰি চলি থাকিলে নহ'ব। দেশখন শান্তি হ'ব লাগে আৰু ককাই ভাই মিলিজুলি খাব লাগে আৰু সকলোৱে নিজৰ নিজৰ কামত কৰ্ম কৰি যাব লাগে, ধৰ্ম ধৰি যাব লাগে। গতিকে যি জাতিয়ে নহওক, হিন্দুৱে হওক, মুছলিমে হওক, খ্ৰীষ্টানে হওক, আমি সকলোৱে বহুবৰণীয়া জাতিৰ মাজত আমি এই ভাৰতবাসী, অসমবাসীত আমি জীয়াই আছোঁ যেতিয়া, এই আমাক ভগৱানে এই ধৰাধামত কিয় পঠাইছে সেইটো কথা মনত ৰাখি সকলোৱে নিজৰ নিজৰ কৰ্ম কৰি যাক, কাৰো ওপৰতো হিংসা নকৰি যোনে যি কৰ্ম কৰি খায়, পেট চলাই আছে, ল'ৰা ছোৱালী পঢ়ি আছে, তেনেকুৱাই কৰক। আৰু মোৰ ফালৰ পৰা বিশেষ অনুৰোধ, তাৰ ৰোগীটোৰো যাতে অতি সোনকালে যেন আৰোগ্য হৈ পেলাই আকৌ ইউটিউব জগতলৈ আহি এই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। টাটা বাই বাই, থেংক ইউ।